সাবস্ক্ৰাইব কৰিব বিপ্লৱ ফেমিলি ফিক্স চেনেলটো। কেতিয়াও আধৰুৱা কাম নকৰিব, কাষত বেল আইকনটো দবাই দিয়ক। নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ওম নমঃ শিৱায়। আজি জানি লওঁ আহকচোন আপোনালোকৰ ৰাশিয়ে কি কয়। কোৱা হ'ব আজিৰ এই দিনটো। কওকচোন তেনেহ'লে পলম নকৰি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। জীৱনত আগুৱাই যাবলৈ দৌৰি গ'লে নহ'ব। সঠিক ৰাস্তাত যোৱাটো আপোনাৰ মোৰ কাৰণে অত্যন্ত জৰুৰী। বেয়া ৰাস্তাত দৌৰি কেতিয়াও লাভ নাই। তাতকৈ শুদ্ধ ৰাস্তাত আমি যদি যাওঁ, লাহে লাহে এদিন নহয় এদিন ছাকচেছ পাম। গছৰ পাত পৰি গ'লে গছটো মৰি নাযায়, গছৰ পাতটো বেয়া হৈ যায়। ঠিক তেনেকৈ আজিৰ দিনটো যদি আপোনালোকৰ বেয়া হৈছে, আহিবলগীয়া কালিৰ দিনটো বেয়া হ'ব, সেয়া কেতিয়াও নহয়। হাজাৰবাৰ বুজোৱাৰ পাছতো যদি সেইজন ব্যক্তি কেতিয়াও সলনি নহয়, তেনেহ'লে তেখেতক ত্যাগ কৰাই ভাল। সদায় সূৰ্যই আমাক শিকায়, আমাক নতুন এটা জীৱন যাপন কৰিবলৈ দিয়ে নতুন দিন। আপুনি ভাগ্যৱান যে আজি ইমান ধুনীয়া দিনটো দেখিবলৈ পাৰিছে। আজি জন্ম পোৱা জাতক জাতিকাৰ ৰাশি হৈছে মিথুন ৰাশি, বৈষ্ণৱ বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ দেৱগণ হ'ব। যিহেতু আজি মঙলবাৰ, সেয়ে মাছ মাংস তেল খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত ভাগ্যশালী ৰাশি হৈছে মেঘ ৰাশি, বৃষ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি। হয়, আমি এই ভিডিঅ'টোত জানিম বিশেষকৈ পোন প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। 19 আহাৰ মঙলবাৰ, ইংৰাজী হৈছে 14 জুলাই। সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:26। আজি আহাৰ মাহৰ অমাৱস্যা তিথি। দুপৰীয়া 3:13 থাকিব। আজিৰ দিনটো অশুভ সময় হৈছে দিনৰ 3:57। 5:21 থাকিব। যাত্ৰা ক'বলৈ গ'লে নাই। এই দিনটোত সকলোতকৈ শুভ সময় হৈছে 12:06 পৰা 12:39 থাকিব। এইখিনি সময়ছোৱাত শুভ কাম কৰিব পাৰিব। এই চন্দ্ৰমা মিথুন ৰাশি 5:48 পৰা থাকিব। সূৰ্য মিথুন ৰাশিত থাকিব। দিনটোত মানুহৰ লগত আপুনি কাম কৰিলে আজিৰ দিনটোত ভাল ফল পাব। আজিৰ দিনটো আপোনালোকে মন আনন্দ হৈ থাকিব। আজিৰ দিনটোত আপোনালোকৰ মনবোৰ আনন্দ হৈ থাকিব। ৰাজনীতিকৰ ক্ষেত্ৰত আপোনালোকক এটা নতুন ৰাস্তা লৈ যাব। আজি আপুনি আৱেগিকভাৱে গভীৰ পানীত ডুব যাব পাৰে। আজি কেৱল আপুনি নিজক সময় দিয়ক, আপুনি নিজক জানক, বুজি পাওক। আগতে হৈ যোৱা সমস্যাক লৈ, যোৱা ঘটনাক লৈ বিচাৰ কৰক আৰু আজিৰ দিনটো ভালধৰণে পাৰ কৰক। সকলো ভিৰৰ পৰা, সমস্যাৰ পৰা সমাধান কৰি আপোনালোকে নতুন এটা ৰাস্তালৈ যাবৰ কাৰণে আপুনি নিজেই ৰাস্তা বনাই যাব পাৰিব। আজিৰ দিনটোত মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গ্ৰহ নক্ষত্ৰৰ বিশাল পৰিৱৰ্তন আহিব। সপোন আৰু কল্পনা আজিৰ দিনটোত বাস্তৱত পূৰণ কৰাৰ বিশেষ দিন হ'ব। নিজৰ সপোন আৰু নিজৰ কৰ্মত সদায় ফ'কাছ ৰাখক। ধৈৰ্য ধৰি আগুৱাই যাওক, নিশ্চয় আপোনালোকক সফল বনাব। পৰিয়ালৰ লোকে আপোনালোকৰ ডাঙৰ ডাঙৰ সমস্যাৰ কামবোৰক লৈ আপোনালোকৰ লগত ডিছকাছ কৰিব। আপুনি আন মানুহক সন্মান কৰাটো আজিৰ দিনটোত খুবেই লাভৱান হ'ব। ঘৰৰ পৰিৱেশ আজি ভালধৰণে পাৰ হৈ থাকিব। সাৱধান, এইকেইটা কাম কেতিয়াও নকৰিব আজিৰ দিনটোত। বাহিৰৰ আনন'ন পাৰ্চন মানুহৰ লগত কি কাম কৰি আছে সেইটোৰ ওপৰত ধ্যান নিদিব। আপুনি কি কৰি আছে সেইটোৰ ওপৰত বেছিকৈ ধ্যান দিয়ক। নিজৰ মনটো শক্তিশালী কৰি নিজৰ কামবোৰ ভালধৰণে পাৰ কৰি যাওক। মহিলাসকলে বিশেষকৈ আজিৰ দিনটো অতিমাত্ৰা চিন্তা কৰি নিজৰ পাৰ্টনাৰৰ লগত কাজিয়া পেচালৰ পৰা দূৰত থাকিব। বহুতো কামৰ মাজতো কিছুমান সিদ্ধান্ত লোৱাত প্ৰব্লেম আহিব পাৰে আজিৰ দিনটোত।
বিশেষকৈ মহিলাসকলে। লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা যাব? ৰিলেশ্যনশ্বিপত যিটো আপুনি কথা বতৰা পাতি আছিলে, সময় কটাই আছে, তাৰ প্ৰভাৱ আপোনালোকৰ পৰিয়ালৰ মাজতো পৰিব পাৰে। বেকাৰ প্ৰেম ভাল পোৱাৰ পৰা দূৰত ৰাখক। যিয়ে আপোনাক প্ৰেম কৰে, আপোনাৰ জীৱনটোৰ লগত ছাপোৰ্ট কৰে, তেখেতৰ লগত সময় অতিবাহিত কৰক। শিক্ষাৰ ক্ষেত্ৰত অনুকূল থাকিব। নতুন নতুন শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব। ইউটিউবৰ পৰাই হওক, ছ'চিয়েল মিডিয়াৰ পৰাই হওক। আজিৰ দিনটো লাভ হ'ব। আৰ্থিকৰ ক্ষেত্ৰত উন্নতি কৰি আনিব পাৰিব। বাহিৰৰ পৰা সঞ্চয়ৰ ধন টকা আজিৰ দিনটোত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক ভালে থাকিব। যদি আপুনি অকলে আছে তেনেহ'লে নিজকে শক্তিশালী কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুসময় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ অনুভৱ হ'ব পাৰে। সেয়েহে পানী খাব আৰু ব্যায়াম এক্সাৰচাইজ কৰিব। আপোনাৰ আজিৰ দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।